নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল বিশেষকৈ ৰাজ্যৰ যি লোকসভা ইলেকশ্যন চলি আছে সেই ইলেকশ্যনৰ মাজতেই শিক্ষকসকলৰ মাজত ভয়ংকৰ খবৰ আহি গৈছে গতিকে আপোনালোকে সতৰ্ক হ'ব অলৰেডি দুটা পৰ্যায় ইলেকশ্যন সম্পূৰ্ণভাৱে সাকসেসফুলি সফলভাৱে পাৰ হৈ গ'ল আৰু এইবাৰ অন্তিম পৰ্যায় অৰ্থাৎ থাৰ্ড ফেজ যি থাৰ্ড ফেজ হেয়া 7 মেত হ'বলৈ গৈ আছে গতিকে শিক্ষাগুৰুসকলৰ লগতে প্ৰিজাইডিং অফিচাৰ যিটো টিম আছে এই টিম সকলোৰে ক্ষেত্ৰত ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনালোকে যিমান দূৰ পাৰে সিমান শ্বেয়াৰ কৰক কিয়নো কোনোবা এজন যদি এই ক্ষেত্ৰত সতৰ্কমূলকভাৱে গাইডলাইনটো নামানে বা ভুলবশতঃ যদি কোনোবাই এই ৰং বা ভুল সিদ্ধান্তটো কৰি পেলাই নিশ্চয় সকলোৱে গ্ৰুপটোৱে জগৰীয়া হ'ব আৰু লগতে চাকৰিটো একেবাৰে গুচি যোৱাৰ মানে চান্স থাকিব গতিকে চাকৰিটো নিজৰ যিটো জব আছে সেই জব সুৰক্ষাৰ বাবে আপোনালোকে যি ইলেকশ্যন ট্ৰেইনিং আৰু ডিউটি আছে সফলভাৱে আপোনালোকে দায়িত্ব সহকাৰে পালন কৰিব কিয়নো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰ কৰিমগঞ্জ জিলাৰ ইলেকশ্যন ব্ৰাঞ্চৰ পৰা যি লেটাৰ এখন প্ৰকাশ পাইছে সেয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে খুবেই ভয়ংকৰ এই অৰ্ডাৰটো জাৰি কৰা হৈছে কৰিমগঞ্জ জিলাত আৰু এই শিক্ষকক বিশেষকৈ নিলম্বন কৰা হৈছে সাসপেনশন কৰা হৈছে আৰু ইলেকশ্যন অৰ্ডাৰ বুলি ক'লে আৰ্জেণ্ট যিটো নেকি কোনেও অমান্য কৰিব নোৱাৰিব সময়মতে নিজৰ দায়িত্ব একেবাৰে গুৰুত্ব সহকাৰে পালন কৰিব লাগিব ইয়াতে চাওক অৰ্ডাৰত লিখা আছে সি দা ষ্টেটমেণ্ট অফ শ্ৰী নজৰুল হক তাপাদাৰ লাইব্ৰেৰিয়ান তলতলা হাই স্কুল এণ্ড প্ৰিজাইডিং অফিচাৰ PS নাম্বাৰ ইমানো LP স্কুল ৰাইট আণ্ডাৰ ইমানো নাম্বাৰ LAC regarding video clip going viral on the social media where Abdul Shahid son of Azim Uddin আৰু Sengur polling agent of Sri Abdul Hamid constituting candidate from Imanimano number Karimganj constituency were seen taking video by mobile phone on casting of votes during mock poll as per handbooks for presiding officer 2023 of section number Imanimano smartphone watchphone is allowed inside the polling station also mentioned in checklist of presiding officer at point number Imanimano the duty the presiding officer to ensure that no voter brings mobile phones inside the booth. ইয়াৰ যিটো নিৰ্দেশনা অনুসৰি ৰাইজসকল যিসকলে ভোট দিবলৈ যায় ভিতৰত সেল ফোন মানে মোবাইল ফোনটো নট এলাউ বুলি লিখা আছে বাট ইট ইজ ফাউণ্ড ডেট এ ভিডিঅ' হেজ বিন টেকেন বাই দ্য পুলিং এজেণ্ট কিন্তু এটা পুলিং এজেণ্টে কি কৰিছে পুলিং এজেণ্ট বিশেষকৈ গাঁৱৰে থাকে গাঁৱৰ ল'ৰাবিলাকে থাকে তেওঁলোকৰ লগত মোবাইল থাকে গতিকে দায়িত্ব সহকাৰে আপোনালোকে পালন কৰিব তেওঁলোকক ক'ব চাওক আপোনালোকৰ কাৰণে আমাৰ চাকৰিটো যাতে কোনো ক্ষতি নহয় আমাৰ সমস্যাটো যাতে কোনো প্ৰব্লেম ক্ৰিয়েট নহয় তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে মোবাইলবিলাক অফ কৰি থৈ দিব যিহেতু আপোনালোকে যদি এটা ভিডিঅ' ক্লিপ কৰি কিবা ভাইৰেল হৈ যায় ছ'চিয়েল মিডিয়াত ফেচবুকত যদি পাব্লিছ হৈ যায় নিশ্চয় চাকৰিটো যোৱাৰ চান্স থাকিব আৰু এনেকৈ কি কৰিছে এই কৰিমগঞ্জ জিলাৰ এজন পুলিং এজেণ্টে এটা ভিডিঅ' বনাইছিল আৰু ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে বুলি কৈছে is gross negligence and declarations of duty as part of Sri Nazrul Haq Tapadar librarians as presiding officer have failed to stop carrying of mobile phones inside the polling station আৰু এই শিক্ষকজনে কি কৰিছে নজৰুল নামৰ শিক্ষকজনে যিবিলাক পুলিং এজেণ্ট আছে তেওঁলোকক সেল ফোন গাইডলাইন অনুসৰি সেল ফোন মানে মোবাইল ফোনবিলাক ভিতৰত লৈ যোৱাত বাধা দিয়াত মানে সাকসেসফুল হোৱা নাছিল বাধা দিব পৰা নাছিল
গতিকে তেওঁলোকে মোবাইল লৈহে এটা ভিডিঅ' বনাইছিল আৰু এই ভিডিঅ'টো ভাইৰেল কৰিছে, কেনেকৈ কোনটো দলত ভোট দিছে, সম্পূৰ্ণভাৱে গাইডলাইনটো ভাইলেশ্যন কৰিছে। নাও দেয়াৰ ফৰ পেণ্ডিং ৰ'ল অফ ডিপাৰ্টমেণ্টেল প্ৰচিডিং শ্ৰী নজৰুল হক টাপাদাৰ লাইব্ৰেৰিয়ান ইজ প্লেছড আণ্ডাৰ ছাছপেনশ্যন। ইয়াতে স্পষ্টকৈ লিখি দিছে সদ্যহতে তেওঁৰ চাকৰিৰ পৰা ছাছপেনশ্যন কৰা হৈছে ফ্ৰম ছাৰ্ভিচ উইথ ইমিডিয়েট ইফেক্ট আণ্ডাৰ ৰুল 6(1) of the Assam Service Discipline and Appeal Rules 1964. During the period of suspension, the headquarters of Sri Nazrul Haq Tapadar Librarian will be the same as his place of posting, Karimganj. গতিকে সাৱধানতা আৰু সতৰ্কতামূলক অৱলম্বন নিশ্চয় কৌশল অৱলম্বন কৰিব লাগিব। শিক্ষক শিক্ষয়িত্ৰীৰ যিটো টিম থাকিব এই গোটেই টিমটোৱে এই দায়িত্বটো বহন কৰিব লাগিব। গতিকে এজনৰ কাৰণে তথাপি শিক্ষকজনে ভাইলেশ্যন কৰা নাই, মাত্ৰ পুলিং এজেণ্টবিলাকেহে ভিডিঅ'টো বনাইছিল, কিন্তু সম্পূৰ্ণ দায়িত্ব হ'ল প্ৰিজাইডিং অফিচাৰৰ। গতিকে এই প্ৰিজাইডিং অফিচাৰজনে এই পুলিং এজেণ্টসমূহক মোবাইলবিলাক ভিতৰত লৈ হাত বাধা দিয়া নাছিল বুলি স্পষ্ট কৰিছে। গতিকে ইয়াৰ কাৰণে তেওঁৰ চাকৰিটো ছাছপেনশ্যন কৰা হ'ল। আৰু এটা কপিটো আছে দ্য চিফ ইলেক্টৰেল অফিচাৰ আছাম দিছপুৰ ফৰ হিজ অফিচ কাইণ্ড ইনফৰমেশ্যন, দ্য ইনস্পেক্টৰ অফ স্কুলছ KDC ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ফৰ ইন ফেভাৰ অফ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। আৰু এই শিক্ষকজনকো পাৰ্চনেলভাৱে পঠাইছে। গতিকে এটা খুবেই ভয়ানক খবৰ। গতিকে যি 7 মে'ত হ'বলগীয়া অন্তিম পৰ্যায়ৰ যি ভোট গ্ৰহণ আছে এই ফিল্ডত আপোনালোকে গাইডলাইন আৰু আপোনালোকে গুৰুত্ব সহকাৰে দায়িত্বসমূহ পালন কৰিব লাগিব। নিশ্চয় এই ক্ষেত্ৰত অকল প্ৰিজাইডিং অফিচাৰজনেই নহয়, গোটেই টিমটোৰে দায়িত্ব আপোনালোকে বাধা দিব। বাধা দি যাতে ভিতৰত চেলফোন যোনে ভোটদান কৰিবলৈ আহিব তেওঁলোককো আপোনালোকে চেলফোন আনিবলৈ নিদিব, আৰু লগতে যিবিলাক পুলিং এজেণ্ট থাকিব তেওঁলোককো মোবাইলটো ছুইচ অফ কৰিব দিব। কোনোপধ্যেই ভিডিঅ' বা ফটো আপোনালোকে কৰিবলৈ নিদিব। কেৱল ভিডিঅ' কথাই নহয়, ফটো আপোনালোকে উঠাব নিদিব। গতিকে এনেকুৱা সতৰ্কমূলক অলপ দায়িত্ব থকাত খুবেই প্ৰয়োজন হৈ পৰিছে, কিয়নো এটা চাকৰিৰ লগত যিহেতু গোটেই ফেমিলি জড়িত হৈ থাকে। গতিকে এই ইলেকশ্যনৰ কাৰণে কিমান যে দৰাদৰি কৰিব লগা হৈছে আপোনালোকে নিশ্চয় অৱগত। আৰু বিশেষকৈ ইলেকশ্যনৰ যিটো অৰ্ডাৰ, এই অৰ্ডাৰখন আৰ্জেণ্ট বুলি থাকে। আপোনালোকে য'তে নাথাকক, যি দায়িত্বতে নাথাকক, সকলো পাহৰি এই ইলেকশ্যনত আপোনালোকে আহিব লাগিব, যিহেতু ইয়াতে সম্পূৰ্ণভাৱে ডিচিৰ হাত থাকে। গতিকে অৰ্ডাৰবিলাক ডিচিৰ পৰাই ফৰৱাৰ্ড হয়। খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ জৰিয়তে এই বুলি কয় ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে স্প্ৰেড কৰি দি দিয়ক। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো বহুতো ইয়াৰ আগে পিছে আৰু এটা প্ৰথম পৰ্যায়ত এনেকুৱা হৈছিল, কোনোবা এজন মানে ইলেকশ্যন ট্ৰেইনিঙত যোৱা নাছিল, ইলেকশ্যন ট্ৰেইনিঙলৈ নোযোৱাৰ কাৰণেও তেওঁৰ চাকৰিটো ছাছপেনশ্যন কৰা হৈছে। কিন্তু এইবাৰ হ'ল ভোট যিটো ভিডিঅ' কৰিছিল এই ভিডিঅ' ভাইৰেল হৈছে, ভাইৰেল হোৱাৰ কাৰণে ছাছপেনশ্যন হৈ গ'ল। গতিকে কেৱল এইবাৰ পাৰ্চনেলভাৱে এজনক ছাছপেনশ্যন কৰা হৈছে, ঠিক নাই পৰৱৰ্তী পৰ্যায়ত কি হ'ব, গোটেই টিমটোক জগৰীয়া কৰিব, গোটেই টিমটো ৰেছপন্সিবল হ'ব লাগিব। গতিকে আপোনালোকে অতি সাৱধানতাৰে দায়িত্বসমূহ পালন কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।